অনুচ্ছেদটোত কাৰ বিষয়ে দিয়া আছে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এটা ধুনীয়াকৈ কৰিব লাগিব আমি পঢ়ি ল'ব লাগিব হয়নে অসমীয়া জাতিৰ জনক আৰু একতাৰ প্ৰধান কাণ্ডাৰী হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 1449 চনত নগাঁও জিলাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত এইজন মহান গুৰুৰ জন্ম হৈছিল তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যাখন্দা দেৱী অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোন আছিল অসমীয়া জাতিৰ জনক আছিল হয়নে আৰু তেওঁ কি কৰিছিল একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি সকলোকে কি কৰিছিল একতাৰ ডোলেৰে বান্ধি ৰাখিছিল তেওঁৰ জন্ম ক'ত হৈছিল কিমান চনত হৈছিল জন্ম 1449 চনত ক'ত জন্ম হৈছিল নগাঁও জিলাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামৰ ঠাইখিনি আছে সেই ঠাইখিনিত এই মহান গুৰুজনাৰ জন্ম হৈছিল আৰু গুৰুজনাৰ দেউতাকৰ নাম কি আছিল পিতৃৰ নাম মানে কি দেউতাকৰ নাম কি আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম কি আছিল মাকৰ নাম আছিল সত্যাখন্দা দেৱী শংকৰদেৱে একেদৰে ধৰ্ম প্ৰচাৰক সমাজ সংস্কাৰক কবি আৰু নাট্যকাৰ আছিল শংকৰদেৱ তেওঁ কি আছিল এজন ধৰ্ম প্ৰচাৰক আছিল তেওঁ ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল লগতে তেওঁ সমাজ সংস্কাৰক মানে কি হয় সমাজৰ যিবিলাক ভুল দিশ সেই ভুল দিশবিলাক তেওঁ কি কৰিছিল ধুনীয়াকৈ দেখুৱাই দিছিল আৰু কেনেদৰে আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাব পাৰো ইয়াৰ বিষয়ে তেওঁ কি কৰিছিল মানুহখিনিক জনাইছিল বা তেওঁ কি কৰিছিল সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল লগতে তেওঁ এজন কবি আৰু এজন নাট্যকাৰো আছিল তেওঁ অসমত পোনপ্ৰথমবাৰৰ বাবে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সমগ্ৰ অসমবাসীক একতাৰ ডোলেৰে বান্ধিছিল তেওঁ কি কৰিছিল পোনপ্ৰথমবাৰৰ বাবে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু গোটেই অসমবাসীকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল আৰু তেওঁ কি বিচাৰিছিল গোটেই অসমবাসীয়ে সকলোৱে একলগ হৈ থকাটো তেওঁ বিচাৰিছিল সকলোৱে মিলিজুলি একতাৰ ডোলেৰে থকাটো তেওঁ বিচাৰিছিল ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চাৰ বাবে তেওঁ গাঁৱে গাঁৱে নামঘৰ আৰু সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ যাতে ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিব পাৰে লগতে মানুহখিনিকো যাতে সকলোকে মিলিজুলি থাকিব পাৰে ইয়াৰ কাৰণে তেওঁ কি কৰিছিল নামঘৰ আৰু যিবিলাক সত্ৰ আছিল সেই সত্ৰবিলাক তেওঁ স্থাপন কৰিছিল শংকৰদেৱে অসমীয়া সাহিত্যলৈ অনন্য বৰঙণি আগবঢ়াই গৈছে তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা তেওঁতকৈ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ কি হয় কীৰ্তন ঘোষা ইয়াৰ উপৰি তেওঁ বহুতো বৰগীত অংকীয়া নাট আৰু গুণমালাও ৰচনা কৰিছিল তেওঁৰ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষাৰ উপৰিও তেওঁ কি কৰিছিল বহুতো বৰগীত লগতে অংকীয়া নাট আৰু গুণমালাও তেওঁ ৰচনা কৰিছিল তেওঁ সৃষ্টি কৰা সত্ৰীয়া নৃত্যই আজি বিশ্বৰ দৰবাৰত ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে অসমীয়া সমাজলৈ আগবঢ়োৱা এই মহান অৱদানৰ বাবে তেওঁক মহাপুৰুষ আৰু জগতগুৰু সন্মানেৰে বিভূষিত কৰা হয় কিয় মানে তেওঁক এই সন্মানেৰে বিভূষিত কৰা হৈছে অসমীয়া সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক মহাপুৰুষ আৰু জগতগুৰু সন্মানেৰে বিভূষিত কৰা হৈছে এতিয়া ইয়াৰ পৰা আমাক এটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ উত্তৰ আমি উলিয়াব লাগিব কি দিছে তলৰ দফাটো পঢ়ি প্ৰশ্ন নম্বৰ 1 পৰা 5 লৈ শুদ্ধ উত্তৰটো বাছি উলিওৱা আমাক ক'ৰ পৰা প্ৰশ্ন উত্তৰকেইটা বাছি উলিয়াব দিছে এই দফাটো ধুনীয়াকৈ পঢ়ি হয়নে দফাটো ধুনীয়াকৈ পঢ়ি বুজি লৈ ইয়াৰ পৰা এটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ উত্তৰ আমাক উলিয়াবলৈ দিছে তেছো তোমালোকে নিজৰ নিজৰ বহীত এনেদৰে লিখিবা যদি কোৱেশ্চন নম্বৰ 1 অৰ এ কাৰেক্ট হয় এ লিখিবা যদি কোৱেশ্চন নম্বৰ 1 অৰ বি কাৰেক্ট হয় বি এনেদৰে ঠিক আছে এতিয়া চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি আছিল ফাৰ্স্ট কোৱেশ্চনটো আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল অপচন কেইটা কি আছিল এ নম্বৰটো আছিল লখিমপুৰৰ লেটেকু পুখুৰীত বি নম্বৰ অপচন দিছিলে নগাঁৱৰ আলিপুখুৰীত সি নম্বৰ অপচন দিছিলে কামৰূপৰ শুৱালকুছিত আৰু ডি নম্বৰ অপচনটো দিছিলে বৰপেটাৰ সত্ৰত এতিয়া ইয়াৰে শুৱালকুছি বানানটো ইয়াতে অলপ ভুল হৈ আছে ঠিক আছে আমাৰ কি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নগাঁৱৰ আলিপুখুৰীত গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ বি কাৰেক্ট হ'ব পৰীক্ষাটো এনেকৈ যিটো কাৰেক্ট হয় সেইটো বিচাৰি উলিয়াব আমি
লাগিব কোনখিনিত পাইছো আমি আনসাৰটো আমি এইখিনিত পাইছো 1449 চনত নগাঁও জিলাৰ বৰদুৱাৰ ওচৰৰ আলিপুখুৰীত এইজন মহান গুৰুৰ জন্ম হৈছিল ক'ত জন্ম হৈছিল নগাঁও জিলাৰ বৰদুৱাৰ ওচৰৰ আলিপুখুৰীত কিমান চনত 1449 চনত গৰে কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰে অপচন নম্বৰ বি নগাঁওৰ আলিপুখুৰীত ঠিক আছে এটা নেক্সট কোৱেশ্চন নম্বৰ 2 শংকৰদেৱৰ আটাইতকৈ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ গ্ৰন্থখনৰ নাম কি অপচন চোৱা এ নামঘোষা বি গুণমালা সি কীৰ্তন ঘোষা আৰু অপচন নম্বৰ ডি আছিলে কথাৰামায়ণ এটা কোনটো অপচন কাৰেক্ট হ'ব ধুনীয়াকৈ তোমালোকে লিখা কোনটো অপচন কাৰেক্ট হ'ব ধুনীয়াকৈ লিখা এই কোৱেশ্চন নম্বৰ 2 ৰ কোনটো অপচন কাৰেক্ট হ'ব নামঘোষা গুণমালা কীৰ্তন ঘোষা নে কথা ৰামায়ণ কোনটো অপচন কাৰেক্ট হ'ব কীৰ্তন ঘোষা আৰু আমি ইয়াত ধুনীয়াকৈ পাইছো হয়নে কোনখিনিত পাইছিলো আমি ইয়াতে যে তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ কি কীৰ্তন ঘোষা গতিকে কোৱেশ্চন নম্বৰ 2 ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন নম্বৰ সি ঠিক আছে যেহলে সি লিখিছা তোমালোকৰ কি হৈছে কাৰেক্ট হৈছে এটা নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 3 শংকৰদেৱে ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চাৰ বাবে গাঁৱে গাঁৱে কি প্ৰতিষ্ঠা কৰিছিলে শংকৰদেৱে ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চাৰ কাৰণে গাঁৱে গাঁৱে তেওঁ কি প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে অপচন কি আছিল এ আছিল ডাঙৰ বিদ্যালয় হ'ব জানো তেওঁ ধৰ্ম আৰু সংস্কৃতিৰ প্ৰচাৰৰ কাৰণে গাঁৱে গাঁৱে ডাঙৰ ডাঙৰ বিদ্যালয় স্থাপন কৰিছিল জানো কৰা নাছিল বি নম্বৰত কি দিছে নামঘৰ আৰু সত্ৰ নামঘৰ আৰু সত্ৰ কাৰেক্ট হ'বনে হ'ব গতিকে কোৱেশ্চন নম্বৰ 3 কাৰেক্ট আনসাৰ কোনটো হ'ব নামঘৰ আৰু সত্ৰ সি নম্বৰত দিয়া আছে পুথিভঁৰাল স্থাপন কৰা নাছিল ডি নম্বৰত আছিল খেলপথাৰতে স্থাপন কৰা নাছিল তেওঁ কি স্থাপন কৰিছিল গাঁৱে গাঁৱে নামঘৰ আৰু সত্ৰবিলাক তেওঁ স্থাপন কৰিছিল এটা নেক্সট কোৱেশ্চন নম্বৰ 4 জনক শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো জনক যিটো শব্দ আছে জনক শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ এতিয়া ভাষা জ্ঞানত কি হয় তোমালোকৰ ভাষা জ্ঞানত বাকিখিনিতো সহজ থাকে কিন্তু গ্ৰামাৰৰ যিখিনি কোৱেশ্চন আহে সেইখিনি কি লাগে আমাৰ ভুল লাগে বা পৰীক্ষাত কি হয় ভুল হয় বা আমাৰ টান লাগে গতিকে আমাৰ কি হৈছে জনক শব্দটোৰ কি হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ কেনেকুৱা যেনেকৈ ভালৰ বিপৰীত কি ভালৰ বিপৰীত বেয়া পোখৰ বিপৰীত কি চাপৰ ইতিমধ্যে মই কি ভিডিও এটা আপলোড কৰি দিছিলো হয়নে নহয় পিডিএফ টো দি দিছিলো তোমালোকক তে আমাক খুঁজছে জনক শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো অপচন এ আছিল পুত্ৰ বি পিতৃ সি বন্ধু আৰু অপচন নম্বৰ ডি আছিল শত্ৰু এটা এইকেইটাৰ কোনটো অপচন কাৰেক্ট হ'ব ধুনীয়াকৈ লিখা তোমালোকে কোনটো অপচন কাৰেক্ট হ'ব জনক শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো জনক শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো ধুনীয়াকৈ নিজৰ নিজৰ বহিত লিখা জনক শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো হৈ গ'ল চা জনক যিটো শব্দ আছে জনক শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব কি পুত্ৰ ঠিক আছে কিহৰ কাৰণে পুত্ৰ হ'ব তোমালোকে চোৱা কাৰণ চোৱা জনক শব্দ যিটো আছে জনক শব্দটোৰ অৰ্থ হৈছে জন্মদাতা বা পিতৃক বুজায় জনক শব্দটোৰ অৰ্থ কি জন্মদাতা বা পিতৃক বুজায় গতিকে ইয়াৰ বিপৰীত পিতৃৰ বিপৰীত কি হ'ব পুত্ৰ হ'ব পিতৃৰ বিপৰীত কি হ'ব পুত্ৰ কাৰণ জনক শব্দটোৰ অৰ্থ তোমালোকে মনত ৰাখিবা জনক শব্দৰ অৰ্থ কি হয় জন্মদাতা বা পিতৃ হয় না জন্মদাতা মানে কি যে আমাক কি কৰিছে জন্ম দিছে হয় না পিতৃ মাতৃ দুজনে আমাক জন্ম দিছে না নাই জনক শব্দটো কি হ'ব জনক শব্দৰ অৰ্থ কি জন্মদাতা বা পিতৃ গতিকে ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হ'ব বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব পুত্ৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 5 মহাপুৰুষ শংকৰদেৱে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল এই বাক্যটোত প্ৰচাৰ কৰিছিল যিটো আছে এটো কি পদ ইয়াতে যে আছে মহাপুৰুষ শংকৰদেৱে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াতে থকা অৰ্থাৎ এই বাক্যটোত থকা প্ৰচাৰ কৰিছিল এটো কি পদ অপচন এ আছিল বিশেষ্য পদ বি বিশেষণ পদ সি সৰ্বনাম পদ আৰু অপচন নম্বৰ ডি দিয়া আছিল ক্ৰিয়াপদ এটা কি পদ হ'ব ধুনীয়াকৈ লিখা তোমালোকৰ নিজৰ নিজৰ বহিত আৰু তোমালোকে কমেন্ট কৰা কোনটো অপচন ইয়াৰে কাৰেক্ট হ'ব আমাক সুধিছিল মহাপুৰুষ শংকৰদেৱে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল এটো এটা বাক্য আৰু এই বাক্যত থকা এই যেটো প্ৰচাৰ শব্দ আছে এই প্ৰচাৰ শব্দটো কি পদ আমাক সুধিছে
বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ নে ক্ৰিয়াপদ? গতিকে ইয়াৰে কাৰেক্ট যিটো আনসাৰ কুৱেশ্যন নম্বৰ 5 ৰ কাৰেক্ট যিটো আনসাৰ সেয়া কি হ'ব? অপচন নম্বৰ ডি টু হ'ব। ঠিক আছে, অপচন নম্বৰ ডি ক্ৰিয়াপদ হ'ব। এটা ক্ৰিয়াপদ কি হ'ব চোৱা, যি পদে কোনো কাম কৰা বা হোৱা বুজায় বা সম্পাদনা কৰা বুজায় তাক কি বোলে? ক্ৰিয়াপদ বোলে। যি পদে কি বুজায়? কোনো এটা কাম কৰা বা সম্পাদনা কৰা বা হোৱাটোক বুজায় তাক কি বোলে? ক্ৰিয়াপদ বুলি কোৱা হয়। ইয়াতে যি পাইছিলো প্ৰচাৰ শব্দটো, প্ৰচাৰ কৰিছিল শব্দটোৱে কি বুজাইছে? কাম কৰাটো বুজাইছে, হয়নে? কাম কৰা বুজাইছে প্ৰচাৰ শব্দটোৱে, গতিকে ইয়াতে কি হ'ব? ক্ৰিয়াপদ হ'ব। তো ইয়াৰ আমাক চোৱা বাক্যটো, মহাপুৰুষ শংকৰদেৱে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। প্ৰচাৰ কৰা শব্দটো কি বুজাইছে? কোনো এটা কাম কৰা বা হোৱা বা সম্পাদনা কৰাটোক বুজাইছে। গতিকে এইটো কি হ'ব? এইটো হ'ব ক্ৰিয়াপদ। কিহৰ কাৰণে ক্ৰিয়াপদ হ'ব? কাৰণ যিটো পদে কোনো এটা কাম কৰা বা হোৱা বা সম্পাদনা কৰা বুজায় তাক কি বোলে? ক্ৰিয়াপদ বুলি কোৱা হয়। গতিকে অপচন নম্বৰ ডি টু কাৰেক্ট আনসাৰ হ'ব।